সেইদিনা আজি প্ৰায় 2-3 দিন আগতে মই যেতিয়া টিভি চাই আছিলোঁ তেতিয়া গৰিমা বয়ে এটা শব্দ ব্যৱহাৰ কৰিছিল যে মিষ্ট্ৰি আৰু সেই শব্দটো শুনাৰ পিছত মোৰ মন গ'ল সেই বিষয়ে জানিবৰ কাৰণে যে তাত কিবা ইজ দেয়াৰ এনি মিষ্ট্ৰি ইন দোজ আইলেণ্ডছ ইন সাদাৰ্ণ মোষ্ট ছিংগাপুৰ তাৰ ছিংগাপুৰৰ যিমানখিনি সাদাৰ্ণ মোষ্ট আইলেণ্ডছ আছে তাৰ প্ৰতিটোৰে একো কিবা নহয় কিবা এটা ৰহস্য আছে এয়া মই নিজে কোৱা কথা নহয় এইটো মই পঢ়ি পেলাই যেটো গম পালোঁ 1604 চনত প্ৰথমবাৰৰ বাবে ইউৰোপীয় আৰু চীনা যি মানচিত্ৰ যাক আমি মেপ বুলি কওঁ তাত প্ৰথমবাৰৰ বাবে ছিংগাপুৰৰ সেইণ্ট জন আৰু দুখজনকভাৱে যেটো দ্বীপত আমি আমাৰ জুবিনদাক হেৰুৱালোঁ লেজাৰাছ আইলেণ্ডৰ উল্লেখ পাইছে য'ত আমাৰ জুবিনদাই প্ৰাণ হেৰুৱালে লেজাৰাছ আইলেণ্ডক এটা কবৰস্থানলৈ উন্নীত কৰা হ'ল যিসকল নাবিক আছে তেওঁলোকে মাজে মাজে কয় যে ৰাতি বিশেষকৈ তেওঁলোকে যেতিয়া মাছ মাৰিবলৈ ওলায় কিছুমান ফুসফুসাই থকা শব্দ তেওঁলোকে শুনা পায় কিন্তু কোনে ফুসফুসাই আছে আশে-পাশে সেইটো তেওঁলোকে কেতিয়াও দেখা পোৱা নাই আৰু কয় যে কিছুমান ছায়াময় আকৃতিও তাত তেওঁলোকে দেখা পাইছে বিভিন্ন সময় নমস্কাৰ মই পৰশ ভট্টকুৰে আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল আজি আমাৰ হিয়াৰা মথু হাৰ্টথ্ৰব জুবিনদা ঢুকুৱা 13 দিন হৈছে আৰু আজি ৰাতিপুৱা আমি সংবাদ মাধ্যম যোগে ইতিমধ্যে জানিছোঁ যে যি মূল অভিযুক্ত আছিল শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক আৰক্ষীয়ে কৰায়ত্ব কৰিছে আৰু এটো এটা হত্যা আছিল দুৰ্ঘটনা আছিল এক্সিডেন্ট আছিল নেগলিজেন্স আছিল বা কালপেবল হোমিসাইড আছিল হেয়া তদন্তৰ পিছত আমি গম পাম আমি সকলোৱে বিচাৰোঁ যে ইয়াৰ এক উচিত তদন্ত হওক আৰু দোষীয়ে শাস্তি পাওক আজি খণ্ডটোৰ অৱশ্যে বিষয়বস্তু হেতু নহয় সেইদিনা আজি প্ৰায় 2-3 দিন আগতে মই যেতিয়া টিভি চাই আছিলোঁ তেতিয়া গৰিমা বয়ে এটা শব্দ ব্যৱহাৰ কৰিছিল যে মিষ্ট্ৰি আৰু সেই শব্দটো শুনাৰ পিছত মোৰ মন গ'ল সেই বিষয়ে জানিবৰ কাৰণে যে তাত কিবা ইজ দেয়াৰ এনি মিষ্ট্ৰি ইন দোজ আইলেণ্ডছ ইন সাদাৰ্ণ মোষ্ট ছিংগাপুৰ মোৰ জানিবলৈ মন গ'ল মই অধ্যয়ন কৰিলোঁ আৰু এটা কথা ক'ব লাগিব যে ইয়েছ মই অধ্যয়নৰ পিছত মানিবলৈ বাধ্য হ'লোঁ যে ইয়েছ দেয়াৰ ইজ সাম মিষ্ট্ৰি ইন দোজ আইলেণ্ডছ তাৰ ছিংগাপুৰৰ যিমানখিনি সাদাৰ্ণ মোষ্ট আইলেণ্ডছ আছে তাৰ প্ৰতিটোৰে একো কিবা নহয় কিবা এটা ৰহস্য আছে এয়া মই নিজে কোৱা কথা নহয় এইটো মই পঢ়ি পেলাই যেটো গম পালোঁ আৰু মই যদি মোৰ নিজৰ ব্যক্তিগত মতামত আজি দাঙি ধৰোঁ এটা কথা ক'ব লাগিব যে ক্লাছ 8লৈকে যেতিয়া মই ক্লাছ 8ত যেতিয়া মই আছিলোঁ তেতিয়ালৈকে মই কোনো এনেকুৱা ধৰণৰ ভূত বা পেৰানৰ্মেল এক্টিভিটিজ বা এক্সিষ্টেন্সৰ বিষয়ে মই ইমানটা বিশ্বাস কৰা নাছিলোঁ কিন্তু তাৰ পিছত তিনটা ক্ৰমান্বয়ে বেলেগ বেলেগ সময়ত তিনটা এনেকুৱা ঘটনা ঘটি গ'ল মোৰ লগত মই ভাবিবলৈ বাধ্য হ'লোঁ অৰ্থাৎ বিশ্বাস কৰিবলৈ বাধ্য হ'লোঁ যে ইয়েছ ইন দিছ ৱৰ্ল্ড দেয়াৰ ইজ সাম এক্সিষ্টেন্স অফ দেয়াৰ ইজ পেৰানৰ্মেল এক্সিষ্টেন্সটো মানিবলৈ বাধ্য হ'লোঁ সেই বিষয়ে অৱশ্যে আজি মই একো উল্লেখ নকৰোঁ আৰু যেতিয়া মই এই গোটেই বস্তুটো অধ্যয়ন কৰিলোঁ এবাউট দোজ সাদাৰ্ণ মোষ্ট আইলেণ্ডছ ইন ছিংগাপুৰ আই হেভ টু ৰেডিলি এডমিট honestly admit that yes there is some paranormal or mystery associated with those islands গতিকে আজিৰ খণ্ডটোত সেই বিষয়ে ক'ম কিন্তু তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আজিৰ ছিংগাপুৰ কেনেকৈ হ'ল খুব চমুকৈ আচলতে 1942 চনৰ পৰা 1945 চনলৈকে ছিংগাপুৰ was actually a part of Japan অৰ্থাৎ জাপানৰ অধীনত আছিল যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ শেষ হ'ল আৰু জাপানে আত্মসমৰ্পণ কৰিলে অৰ্থাৎ সাৰেণ্ডাৰ কৰিলে তাৰ পিছতে ছিংগাপুৰত ব্ৰিটিছসকলে শাসন কৰিলে ইট ৱাজ আণ্ডাৰ কলোনিয়েল ৰুল আৰু তাৰ পিছত আমি দেখোঁ যে 1962 চনৰ পৰা 1963 চনৰ পৰা 1965 চনলৈকে ছিংগাপুৰ was actually again part of মালয়েছিয়া অৰ্থাৎ তেতিয়াৰ সময়ৰ মালয়েছিয়াৰ 14খন ৰাজ্যৰ এখন ৰাজ্য আছিল ছিংগাপুৰ আৰু 9 আগষ্ট 1965 চন অৰ্থাৎ 9 আগষ্ট 1965ত ছিংগাপুৰ গট ফুল ফ্লেজড ইণ্ডিপেণ্ডেন্স অৰ্থাৎ তেওঁলোক নিজাববীয়াকৈ এখন দেশ হ'ল এতিয়া মই পুনৰ সেই যোনটো মই প্ৰথমে কৈছিলোঁ এবাউট দ্য মিষ্ট্ৰি এছ'চিয়েটেড উইথ দোজ আইলেণ্ডছ আপোনালোকৰ স্ক্ৰীণত এখন আপোনালোকে মেপ দেখা পাব
তাত আপোনালোকে দেখা পাইছে কেইটামান দিজ আৰ অল আইলেণ্ডছ অফ ছিংগাপুৰ এই ছাদাৰ্ণ মোষ্ট আইলেণ্ড অৰ্থাৎ ছিংগাপুৰৰ যি দক্ষিণ দ্বীপসমূহ হয় আপোনালোকৰ স্ক্ৰীনত আপোনালোকে দেখা পাইছে সেয়া হৈছে কুছু আইলেণ্ড লাজাৰাছ আইলেণ্ড দুখজনকভাৱে যিটো আইলেণ্ডত আমি আমাৰ জুবিন দাক হেৰুৱাবলগীয়া হ'ল তাৰপিছতে আছে ছেইণ্ট জন আইলেণ্ড আন এক আইলেণ্ড আছে ছিষ্টাৰ্ছ আইলেণ্ড তাৰপিছতে তাৰ ছিংগাপুৰৰ আটাইতকৈ মষ্ট পপুলাৰ বা জনপ্ৰিয় দ্বীপটো হৈছে চেণ্টোছ আইলেণ্ড আৰু এটা আছে পোলাও টেকুকৰ আচলতে এই দ্বীপটোলৈ কোনোৱে নাযায় কোনো যাত্ৰী নাযায় জেনেৰেলি তেওঁলোকে দে এভইড ট্ৰেভেলিং টু ডেট পাৰ্টিকুলাৰ প্লেচ গতিকে খণ্ডটোৰ আগলৈ মই প্ৰথমতে যিটো ক'লোঁ যে দেয়াৰ ইজ ছাম মিষ্ট্ৰী কিছুমান ৰহস্য জড়িত হৈ আছে সেই বিষয়ে আমি জানো গতিকে একেলগে আগবাঢ়োৱা হওক মই যোৱা 2টা বা 3টা দিনত পঢ়ি যিখিনি গম পালোঁ এটা কথা ক'বই লাগিব যে ছিংগাপুৰৰ আচলতে নিজাকৈ এটা খুব চহকী ইতিহাস নাই যিহেতু তেওঁলোক বেছিখিনি সময় জাপানৰ অধীনত আছিল তাৰপিছত তেওঁলোক কলনিয়েল বা ব্ৰিটিছ ৰুলৰ আণ্ডাৰত আছিল তাৰপিছত তেওঁলোক মালয়েছিয়াৰ এক অংশ আছিল আৰু মাত্ৰ 1965 চনতহে তেওঁলোক স্বাধীন হৈছিল গতিকে ক'ব পাৰি দে ডোণ্ট হেভ এ ৰিচ হেৰিটেজ অৰ কালচাৰেল হেৰিটেজ অফ দেয়াৰ অ'ন মই পঢ়ি পেলাই এটা কথা গম পালোঁ যে 1604 চনৰ আগলৈকে আচলতে কোনো ভেলিড বা অথেণ্টিক ইনফৰ্মেশ্যন নাই 1604 চনত প্ৰথমবাৰৰ বাবে ইউৰোপীয় আৰু চীনা যি মানচিত্ৰ যাক আমি মেপ বুলি কওঁ তাত প্ৰথমবাৰৰ বাবে ছিংগাপুৰৰ ছেইণ্ট জন আৰু দুখজনকভাৱে যিটো দ্বীপত আমি আমাৰ জুবিন দাক হেৰুৱালোঁ লেজাৰাছ আইলেণ্ডৰ উল্লেখ পাইছিল অৰ্থাৎ 1604 চনত প্ৰথমবাৰৰ বাবে ছেইণ্ট জন আৰু লেজাৰাছ আইলেণ্ডে উল্লেখ পাইছিল ইউৰোপীয় আৰু চীনা মানচিত্ৰত আমাৰ ইয়াত যেনেকৈ বিভিন্ন জনগোষ্ঠী আৰু সম্প্ৰদায় আছে ঠিক তেনেদৰে সেই সময়ত ছিংগাপুৰত এক সম্প্ৰদায় আছিল ওৰাং লাউথ বুলি কয় তেওঁলোকে মেইনলি ফিচিং কৰিছিল অৰ্থাৎ মাছ মাৰিছিল ছেইলিং কৰিছিল আৰু যি লোক পৰম্পৰা আছে সেইসমূহ তেওঁলোকে লালন পালন কৰিছিল ওৰাং লাউথ হৈছে বেছিকেলি ছিংগাপুৰ তাৰপিছতে উপদ্বীপ মালয়েছিয়া অৰ্থাৎ পেনিনচুলাৰ মালয়েছিয়া আৰু ইণ্ডোনেছিয়াৰ ৰিয়াও দ্বীপপুঞ্জৰ আশে পাশে বাস কৰা নাবিক জনগোষ্ঠী এইটো মই কৈ আছোঁ 1604 চনৰ কথা বা তাৰ আশে পাশে আৰু তাৰ মাজত বিশেষ একো ক'বলগীয়া নাই তাৰপিছতে আমি ডাইৰেক্টলি জাম্প কৰিব পাৰোঁ 1819 চনলৈ যেতিয়া তাত প্ৰথমবাৰৰ বাবে এগৰাকী ব্ৰিটিছ বিষয়া আহিছিল ছাৰ ষ্টেমফৰ্ড ৰাফলছ বুলি পঢ়ি পেলাই এটা কথা গম পালোঁ যে তেখেতৰ আগমনৰ পিছতহে আচলতে ছিংগাপুৰৰ যি আজিৰ আধুনিক সভ্যতা বা আধুনিক ইতিহাস তাৰ সৃষ্টি হ'ল বা ৰচনা হ'ল 1819 চনৰ পিছত আমি ডাইৰেক্টলি আহিব পাৰোঁ 1874 চনলৈ অৰ্থাৎ 1874 এইখিনিতে উল্লেখ কৰিব লাগিব যে 19 শতিকাৰ যিটো মহামাৰী বা যিটো আমি পেণ্ডেমিক বুলি কওঁ সেই সময়ত ছিংগাপুৰত দেখা দিছিল আৰু যিটো ছেইণ্ট জন আইলেণ্ড আছে সেইটোক এটা যেতিয়া মহামাৰীৰ সময়ত সেইটোক এটা কোৱাৰেণ্টাইন চেণ্টাৰ বা কোৱাৰেণ্টাইন ফেচিলিটিলৈ উন্নীত কৰা হৈছিল আপোনালোকে সকলোৱে জানে কোৱাৰেণ্টাইন কি হয় আমি কৰোনাৰ সময়ত সকলোৱে প্ৰত্যক্ষ কৰিছোঁ গতিকে 1874 চনত যেতিয়া তালৈ বিভিন্ন দেশৰ বিভিন্ন মানুহ আহিবলৈ আৰম্ভ কৰিলে সেইটো এটা কোৱাৰেণ্টাইন ফেচিলিটি আছিল প্ৰথমবাৰৰ বাবে ছেইণ্ট জন আৰু যিটো তথ্য অনুসৰি মই ক'ব বিচাৰিছোঁ যে এটা সময়ত প্ৰায় 6000 লোক এটা সময়ত একেলগে কোৱাৰেণ্টাইন হৈছিল আৰু এই মহামাৰীত বিভিন্নজনে নিজৰ প্ৰাণ হেৰুৱালে আৰু যেহেতু তেওঁলোকে প্ৰাণ হেৰুৱাইছিল এতিয়া তেওঁলোকক যি কবৰ দিব লাগিব বা কবৰস্থানৰ প্ৰয়োজন হৈছিল তেতিয়া এই যিটো আইলেণ্ড য'ত আমাৰ জুবিন দাই প্ৰাণ হেৰুৱালে লেজাৰাছ আইলেণ্ডক এটা কবৰস্থানলৈ উন্নীত কৰা হ'ল যিসকল লোকে প্ৰাণ হেৰুৱাইছিল তাত তেওঁলোকক এই লেজাৰাছ আইলেণ্ডত কবৰ দিয়া হৈছিল অৰ্থাৎ কোৱাৰেণ্টাইন ফেচিলিটি যিটো কৈছোঁ কোৱাৰেণ্টাইনত থকা লোকসকলৰ ভিতৰত তাৰপিছতে ইণ্টাৰেষ্টিংলি 1902 আৰু 1914 চনত এই লেজাৰাছ আইলেণ্ডত যিটো কবৰস্থান আছিল আৰু কিছুমান পৰিত্যক্ত ঘৰ আছিল আকস্মিকভাৱে তাত জুই লাগিল আৰু প্ৰায় নিশেষ বা নাইকিয়া নিচিনা হৈ গ'ল আন এক মহামাৰীয়ে দেখা দিছিল ছিংগাপুৰত 1955 চনত অপিয়াম পেণ্ডেমিক বুলি কওঁ বা খুব সহজভাৱে আমি ক'ব পাৰোঁ ড্ৰাগ পেণ্ডেমিক বুলি ক'ব পাৰি তো সেই ড্ৰাগ পেণ্ডেমিকে দেখা দিছিল আৰু এই য'ত কবৰস্থান আছিল প্ৰথমে কৈছোঁ এই য'ত কবৰস্থান আছিল সেই তাক এটা ৰিহেবিলিটেশ্যন চেণ্টাৰলৈ তেওঁলোকে উন্নীত কৰিলে
অৰ্থাৎ ফাৰ্ষ্ট ইট ৱাজ এ গ্ৰেভিয়াৰ্ড, তাৰপিছতে দেন ইট টাৰ্নড আউট টু বি এ ৰিহেবিলিটেশ্যন চেণ্টাৰ। আৰু দেখা গ'ল যে এটা সময়ত প্ৰায় 16,000 লোকে ৰেজিষ্টাৰ কৰিছিল, অৰ্থাৎ পঞ্জীয়ন কৰিছিল এই ৰিহেবিলিটেশ্যন চেণ্টাৰত থাকিবৰ কাৰণে, যিসকল নিচাসক্ত লোক আছিল। এতিয়া যদি মই কওঁ যে এই লেজাৰাছ আইলেণ্ডৰ প্ৰথম যিটো আচলতে আমি এভিডেঞ্চ বুলি ক'ব পাৰোঁ বা ফটোগ্ৰাফি বুলি ক'ব পাৰোঁ, প্ৰথমবাৰৰ বাবে 1960 চনত লোৱা হৈছিল। মই ফটোখন আপোনালোকক, যিখন ছবি আছিল স্ক্ৰীণত আপোনালোকক দেখুৱাই দিম। 1960 চনত লেজাৰাছ আৰু ছেইণ্ট জন আইলেণ্ডত প্ৰথমবাৰৰ বাবে ফটোগ্ৰাফি, যিসকল তাত লোক আছিল, জনগোষ্ঠী আছিল, তেওঁলোকৰ ছবি লোৱা হৈছিল। তাৰপিছত ক্ৰমান্বয়ে আমি আহিব পাৰোঁ 2016 চনলৈ। 2016 চনত আচলতে তাত মাত্ৰ 4জন আচলতে ব্যক্তি তাত ৰৈ গৈছিল। তেওঁলোক তাৰপিছত মেইনলেণ্ড ছিংগাপুৰলৈ মুভ কৰিলে, আৰু তাৰপিছত ডেট ৱাজ কমপ্লিটলি এ ডেজাৰ্টেড প্লেচ, অৰ্থাৎ কোনো জনবসতি নাছিল, তাৰপিছৰ পৰা তাত কোনো মানুহ নাছিল। এতিয়া যোনটো মই প্ৰথমে আপোনালোকক কৈছিলোঁ যে মই যেতিয়া অধ্যয়ন কৰিলোঁ এবাউট অল দি ছাদাৰ্ণ মোষ্ট আইলেণ্ডছ অফ ছিংগাপুৰ, কুছু আইলেণ্ড, লেজাৰাছ আইলেণ্ড, ছেইণ্ট জন, চিষ্টাৰ্ছ আইলেণ্ড, মই দেখা পালোঁ যে প্ৰতিটো দ্বীপৰে বা প্ৰতিটো আইলেণ্ডৰে নিজা এটা কাহিনী আছে বা নিজা এটা কিংবদন্তি আছে। গতিকে মই ক্ৰমান্বয়ে আগবাঢ়ি যাম, ষ্টাৰ্টিং ফ্ৰম কুছু আইলেণ্ড, যে প্ৰতিটোৰে আচলতে মিষ্ট্ৰি, ষ্টৰি, কিংবদন্তি বা কাহিনী কি হয়। প্ৰথমেই কওঁ কুছু আইলেণ্ডৰ বিষয়ে। এইটো এটা আচলতে চীনা নাম, আৰু এই আইলেণ্ডটোৰ বিষয়ে কোৱা হয় যে দিছ ইজ এন আইলেণ্ড অফ দ্য চেক্ৰেড টাৰ্টলছ, অৰ্থাৎ পবিত্ৰ কাছৰ এটা দ্বীপ। এইটো এটা চীনা ভাষাত হয়, দ্বীপটোৰ নাম চীনা ভাষাত ৰখা হৈছে। আৰু ইয়াত এটা জনবিশ্বাস আছে যে এবাৰ এটা ইয়ালৈ খুব বিশাল বা ডাঙৰ কাছ ঘূৰি আহিছিল, যেতিয়া দুখন জাহাজৰ মাজত সংঘৰ্ষ হৈছিল। এখন জাহাজত এজন মালাই নাবিক আছিল, অৰ্থাৎ হি ৱাজ ফ্ৰম মালয়েছিয়া, আৰু এজন চীনা নাবিক আছিল। তেওঁলোকক বচাবলৈ এই কাছটো আহিছিল। আৰু তাৰপিছত দেখা গ'ল যে এই বিশ্বাসৰ প্ৰতি সন্মান জনাই যিসকল চীনা লোক আছে, তেওঁলোকে তাত এটা মন্দিৰ স্থাপন কৰিলে, দা বো গং টেম্পল নামেৰে। তাত প্ৰতি বছৰে বহুতো ভিৰ হয়। ইতিমধ্যে কৈছোঁ, যিসমূহ আইলেণ্ড আছে, প্ৰতিটো আইলেণ্ডৰে কিবা নহয় কিবা এটা কাহিনী আছে, কিংবদন্তি আছে, জনবিশ্বাস আছে। ঠিক তেনেদৰে ছেইণ্ট জন আইলেণ্ডৰ কথা ইতিমধ্যে আপোনালোকক ক'লোঁ যে ইট ৱাজ আৰ্লিয়াৰ এ কোৱাৰেণ্টাইন ফেচিলিটি। আৰু পিছলৈ দেখা গ'ল যে এপাৰ্ট ফ্ৰম বিং এ কোৱাৰেণ্টাইন ফেচিলিটি, এইটো এটা পলিটিকেল প্ৰিজনাৰ্ছৰ ডিটেনশ্যন কেম্পো আছিল, অৰ্থাৎ ৰাজনৈতিক যি বন্দীসকল আছিল তেওঁলোকৰ বাবে এটা ডিটেনশ্যন কেম্পো আছিল এই ছেইণ্ট জন আইলেণ্ড। আৰু এতিয়া অৱশ্যে তাত আমি ক'ব পাৰোঁ যে পৰিষ্কাৰ পানী, বিভিন্ন ধৰণৰ পৰ্যটনৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা আছে, তাৰোপৰি বিভিন্ন জীৱ জন্তু তাত আছে, জলজ প্ৰাণী আছে তাত। কিন্তু তাত এটা বিশ্বাস আছে, কিমান সঁচা মিছা নাজানো। মই প্ৰথমেই কৈছোঁ যে মই নিজেই ইয়াৰ পৰা মই নিজৰ পৰা একো কোৱা নাই। যিখিনি তথ্য সংগ্ৰহ কৰিছোঁ বা আহৰণ কৰিছোঁ, সেইখিনিৰ ওপৰত ভিত্তি ৰাখিহে কথাখিনি আজি দাঙি ধৰিছোঁ। তাত যিসকল নাবিক আছে, তেওঁলোকে মাজে মাজে কয় যে ৰাতি বিশেষকৈ তেওঁলোকে যেতিয়া মাছ মাৰিবলৈ ওলায়, কিছুমান ফুচফুচাই থকা শব্দ তেওঁলোকে শুনা পায়। কিন্তু কোনে ফুচফুচাই আছে আশে-পাশে, সেইটো তেওঁলোকে কেতিয়াও দেখা পোৱা নাই। আৰু কয় যে কিছুমান ছায়াময় আকৃতিও তাত তেওঁলোকে দেখা পাইছে বিভিন্ন সময়ত। কেতিয়াবা দিনতো দেখা পাইছে বা ৰাতিও দেখা পাইছে। মইতো ধৰি লওক ছিংগাপুৰ যোৱা নাই, মই নিজে দেখা নাই, কিন্তু মই পঢ়ি পেলাই যিখিনি গম পাইছোঁ, দিছ ইজ একচুৱেলি ট্ৰু, দিছ ইজ দ্য মিষ্ট্ৰি বিহাইণ্ড দিছ আইলেণ্ড ছেইণ্ট জন। তাত কিছুমান ছায়াময় আকৃতিৰ নাবিকসকলে মাজে মাজে দেখা পায়, প্লাছ ৰাতি তেওঁলোকে যেতিয়া কেতিয়াবা মাছ মাৰিবলৈ যায়, তাত কিছুমান ফুচফুচাই থকা শব্দ তেওঁলোকে শুনা পায়। চ' দিছ ইজ দ্য মিষ্ট্ৰি বিহাইণ্ড দিছ টু আইলেণ্ডছ, কুছু আইলেণ্ড আৰু ছেইণ্ট জন আইলেণ্ড। এতিয়া আহোঁ এবাউট দিছ লাজাৰাছ আইলেণ্ড, অৰ্থাৎ লাজাৰাছ দ্বীপ, যিটো দ্বীপত জুবিন দাই মৃত্যুক অকালভাৱে সাৱটি ল'বলগীয়া হ'ল। এই আইলেণ্ডটো খুব ধুনীয়া, কিন্তু কথাটো হৈছে যে ইয়াৰ আশে পাশে কোনো মানুহ নাই বা মানুহ নাথাকে। ইতিমধ্যে কৈছোঁ যে 2016 চনৰ পিছত এই আইলেণ্ডছবোৰত কোনো মানুহ নাই, অল মুভ টু মেইনলেণ্ড ছিংগাপুৰ। এই আইলেণ্ড লৈও এটা খুব কিংবদন্তি আছে বা এটা জনবিশ্বাস আছে যে এই আইলেণ্ডটোত এটা সময়ত কুষ্ঠৰোগীৰ এটা কলনি আছিল এই আইলেণ্ডটোত। পিছত কি হ'ল সেই বিষয়ে মই একো জানিবলৈ চেষ্টা কৰিলোঁ, কিন্তু বিশেষ একো গম নাপালোঁ। কিন্তু ইণ্টাৰেষ্টিংলি এই আইলেণ্ডটোক দ্য হিডেন জেম অফ দ্য চাউথ বুলি কোৱা হয়,
কিহৰ কাৰণে কোৱা হয় নাজানো আৰু তাত লিখিত কোনো এভিডেন্সো নাই কিন্তু ইন্টাৰেষ্টিং কথাটো হ'ল যোনটো পঢ়ি পেলাই গম পালোঁ বা স্থানীয় লোকে উল্লেখ কৰিছে যে তাত এটা কুষ্ঠ ৰোগীৰ কলনি আছিল এটা সময়ত and maybe this could have some adverse effects আমি কেতিয়াবা বিশ্বাস কৰোঁ যে কেতিয়াবা কিছুমান কাৰণত কিছুমান ঘটনা ঘটে কিমান দূৰ সঁচা মিছা নাজানো বাট দিছ ইজ এ ফেক্ট ডেট লেজাৰাছ আইলেণ্ডত যিটো আইলেণ্ডত জুবিনে প্ৰাণ হেৰুৱালে এটা সময়ত তাত কুষ্ঠ ৰোগীৰ এটা বিশাল কলনি আছিল তাৰপিছতে আমি আহোঁ এবাউট দ্য ছিষ্টাৰ্ছ আইলেণ্ড যাক কোৱা হয় এ টেল অফ ছেক্ৰিফাইচ এণ্ড লাভ অৰ্থাৎ বলিদান আৰু প্ৰেমৰ কাহিনী এই দ্বীপটোক লৈও এটা কিংবদন্তি আছে তাত দুগৰাকী ভগ্নী আছিল মীনা আৰু লীনা এই যি লীনা আছিল লীনাক তেওঁৰ পৰিয়ালে চেষ্টা কৰিছিল এক জলদস্যুৰ সৈতে বিয়া কৰাবৰ কাৰণে কিন্তু তাই বিবাহ পাশত বহিবলৈ অমান্তি হৈছিল আৰু তাইৰ ভনীয়েক যি আছিল মীনা তাই মানে বায়েকক বচাবলৈ যাওঁতে পানীৰ সোঁতে দুয়োজনীকে উটুৱাই লৈ গ'ল আৰু পিছদিনাখন ৰাতিপুৱা দেখা গ'ল যিখিনি ঠাইত তেওঁলোক ডুবিছিলে বা উটুৱাই লৈ গৈছিল তাত দুটা দ্বীপ দেখা গ'ল টু আইলেণ্ডছ ৰাতিপুৱা সময়ত মানুহে তাত দেখা পালে আৰু তাৰ পিছৰ পৰাই সেই আইলেণ্ডটোৰ নাম ছিষ্টাৰ্ছ আইলেণ্ড বা ভগ্নী দ্বীপপুঞ্জ বুলি তাৰ স্থানীয় লোকে নামাকৰণ কৰিলে এই আইলেণ্ডটো আচলতে দিছ চেইণ্ট জন আৰু লেজাৰাছ আইলেণ্ডৰ পৰা বেছি দূৰত নহয় বৰ্তমান এই আইলেণ্ডটো আচলতে ছিংগাপুৰৰ প্ৰথমখন সাগৰীয় উদ্যানৰ অংশ হয় প্লাছ তাত প্ৰবাল প্ৰাচীৰ আছে বিভিন্ন ধৰণৰ পৰ্যটক যায় সুন্দৰ ঠাই কিন্তু এই দ্বীপটোৰ লগত যিটো কিংবদন্তি বা কাহিনী জড়িত হৈ আছিল সেইটোৱে লীনা আৰু মীনাৰ যি তেওঁলোক পানীৰ সোঁতত উটি গ'ল আৰু ৰাতিপুৱা স্থানীয় লোকে দেখা পালে যে তাত পানীৰ মাজৰ পৰা দুটা আইলেণ্ড উঠি অহা দেখা পালে অৰ্থাৎ দুটা দ্বীপ দেখা পালে আৰু তাৰপিছতে সেই দ্বীপটোৰ নামাকৰণ কৰিলে দিছ আইলেণ্ডছ এজ ছিষ্টাৰ্ছ আইলেণ্ড অৰ ভগ্নী দ্বীপপুঞ্জ এতিয়া মই ক'ব পাৰোঁ এবাউট দ্য চেণ্টোছা আইলেণ্ড এই আইলেণ্ডটোৰো এটা নাম আছে ফ্ৰম আইলেণ্ড অফ ডেথ টু আইলেণ্ড অফ ফান এই আইলেণ্ডটো স্থানীয় লোকে এতিয়া যথেষ্ট পপুলাৰ আটাইতকৈ যিখিনি ছাদাৰ্ণ মষ্ট আইলেণ্ডছ আছে সকলোতকৈ জনপ্ৰিয় বুলি ক'ব পাৰি চেণ্টোছা আইলেণ্ড এই আইলেণ্ডটোৰ আচলতে যিটো পুৰণি নাম আছিল সেইটো আছিল তেওঁলোকৰ স্থানীয় ভাষাত পোলাও ব্লাকাং মাটি যাৰ অৰ্থ হ'ল পিছফালৰ পৰা মৃত্যু এই আইলেণ্ডটো অভিশপ্ত বুলি কোৱা হয় কাৰণ ইয়াত এক সমাধিস্থল আছিল বুলি যিটো জনবিশ্বাস আছিলে আচলতে জনবিশ্বাস নহয় আৰু সেইটো আছিলে তাত এটা সমাধিস্থল আৰু সেইটো কাৰণে এই আইলেণ্ডটোক কোৱা হৈছিল যে পিছফালৰ পৰা মৃত্যু এতিয়া অৱশ্যে বৰ্তমান আইলেণ্ডটো যথেষ্ট জনপ্ৰিয় তাত বিভিন্ন ধৰণৰ ৰিজৰ্টছ আছে বিভিন্ন ধৰণৰ ৱাটাৰ এক্টিভিটিজ কৰিব পাৰে আৰু তেওঁলোকে যিহেতু মানুহে প্ৰথমতে ভয় খাইছিল এতিয়া পুনৰ তাৰ নামাকৰণ কৰিছে দ্য আইলেণ্ড অফ পিচ এণ্ড ট্ৰেংকুইলিটি অৰ্থাৎ শান্তিৰ দ্বীপ আৰু এতিয়া একেবাৰে শেষৰটো দ্বীপৰ নাম লওঁ পোলাও টেকুকৰ এই আইলেণ্ডটোক কোৱা হয় আইলেণ্ড অফ ডেথ এণ্ড গান পাউডাৰ এই দ্বীপটোক লৈও এটা কিংবদন্তি আছে যে এইটো অভিশপ্ত হয় এই যিটো দ্বীপ আৰু ইয়াত কোৱা হয় যে এটা সময়ত বিভিন্ন ধৰণৰ বিস্ফোৰক ৰখা হৈছিল আৰু যিসমূহ জলদস্যু আছিল তেওঁলোকক এই আইলেণ্ডটো তেওঁলোকৰ বাবে এক ফাঁচি দিয়াৰ স্থান আছিল যিটো মালয় ভাষা অৰ্থাৎ মালয়েছিয়ান লেংগুৱেজত এই আইলেণ্ডটোৰ নাম হ'ল কোপৌ যিটো আমি কোপৌ চৰাই বুলি কওঁ অৰ্থাৎ ডভ যিটো আমি ইংৰাজীত ডভ বুলি কওঁ কিন্তু ইণ্টাৰেষ্টিং কথাটো হৈছে আচৰিত কথাটো হৈছে যে এই দ্বীপত এটাও কোপৌ নাই আজিলৈকে কোনেও এই দ্বীপটোত এটাও কোপৌ চৰাই দেখা নাই কিন্তু তথাপিও এই আইলেণ্ডটোৰ মালয় ভাষাত কোৱা হয় যে আইলেণ্ড অফ ডভ মূল কথাটো এইটোৱে এবাউট অল দ'জ মিষ্ট্ৰিজ হণ্টেড ৰহস্যময় অভিশপ্ত কি আছিল আমি নাজানো কিন্তু মূল কথাটো হ'ল যে অচিন সাগৰত অচিন ঠাইত আমি আমাৰ মৰমৰ আৰু প্ৰাণৰ শিল্পীজনক হেৰুৱাবলগীয়া হ'ল কেইজনমান মানুহৰ অকৰ্মণ্যতাৰ কাৰণে তেওঁলোক যদি সাৱধান হ'লহেঁতেন আমি নিশ্চয় জুবিন দাক আজি আমাৰ মাজত পালোহেঁতেন গতিকে দুখৰ বিষয় সেইটোৱে এতিয়া আমি ক'ব নোৱাৰোঁ যে অল দিছ হেপেন বিকজ অফ এন এক্সিডেণ্ট অৰ এ মিষ্ট্ৰি কোনেও আমি ক'ব নোৱাৰোঁ তদন্ত চলি আছে তদন্তৰ শেষত কি ওলায় সেয়াও আমি এই মুহূৰ্তত নিশ্চিত নহয় কিন্তু শেষত এটাই আহ্বান কৰিম সকলোকে আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যে জুবিন দাই জাষ্টিছ পাওক আৰু যিটো এই জাষ্টিছ ফৰ জুবিন যিটো মুহিম চলি আছে এইটো যেতিয়ালৈকে তেওঁ জাষ্টিছ নাপায় চলি থাকক
ময়ো সেয়া কামনা কৰিলোঁ। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। ধন্যবাদ।